শুক্রবার শিলচরে উপস্থিত হয়ে করিমগঞ্জ হাইলাকান্দিতে দলীয় বিভিন্ন কর্মসূচি অংশগ্রহণ করে। শনিবার শিলচর জেলা কংগ্রেস কার্যালয়ে উপস্থিত হয়ে সংবর্ধনার জোয়ারে ভাসলেন সভাপতি ভূপেন বরা। বক্তব্য রাখতে গিয়ে ভূপেন বরা জানান যে লোকসভা নির্বাচনের প্রস্তুতি নিয়ে দলীয় কর্মীদের সঙ্গে মত বিনিময় করেন এবং আগামী লোকসভা কেন্দ্রে কংগ্রেস দল চূড়ান্ত পর্যায়ে যে 4 দিনীয়া কাৰ্যসূচী লৈ আমি বৰাক ভেলীত আহিছিলোঁ। ভাৰত জোড়ো ন্যায় যাত্ৰা যেতিয়া 8টা লোকসভা সমষ্টি সামৰি ব্ৰহ্মপুত্ৰ উপত্যকাত হৈছিল, তেতিয়া আমি আমাৰ বহুত ৰাইজ আৰু কংগ্ৰেছ দলৰ কৰ্মকৰ্তাৰ সৈতে লোকসভা নিৰ্বাচন কেন্দ্ৰিক বহু আলোচনা কৰিবৰ কাৰণে সুযোগ পাইছিলোঁ। কিন্তু বৰাক ভেলীত যেহেতু ভাৰত জোড়ো ন্যায় যাত্ৰা আমি কৰিব পৰা নাছিলোঁ, ৰুট মেপ আগতে বনোৱা আছিলে, সেইকাৰণে বৰাক ভেলীৰ 3খন জিলা হাইলাকান্দি, শিলচৰ, কৰিমগঞ্জ ইয়াৰ আমাৰ দলৰ যিসকল নেতা কৰ্মী তেওঁলোকৰ লগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আমি বিতং আলোচনা কৰিবলৈ সুযোগ পোৱা নাছিলোঁ। আৰু সেইকাৰণে আমি APCCয়ে সিদ্ধান্ত লৈছিলোঁ যে আমি বৰাক ভেলীত গৈ জিলা ভিত্তিক আমাৰ যিমান শাখা সংগঠন আছে, ভাতৃ সংগঠন আছে, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, ইউথ কংগ্ৰেছ, NSY, ST চেল, SC চেল, মাইনৰিটি চেল, OBC চেল, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, আমি সবৰ লগত আমি ভাগে ভাগে বহি আলোচনা কৰি কি ধৰণে নিৰ্বাচনী প্ৰস্তুতি তেওঁলোকে কৰিছে আৰু APCCয়ে কি ধৰণে সহযোগিতা বা দিহা পৰামৰ্শ আমি পাওঁ, সেই কথাখিনি আমি মুখামুখি এটা অন্তৰংগ আলাপ কৰিছোঁ। এবং বিজেপি সরকার এতদিন জনসাধারণের জন্য কি করেছে, শুধু প্রতারণা করেছে বিজেপি সরকার। ভূপেন বরা বললেন, আসামের মুখ্যমন্ত্রী বিরোধী দলকে ভালোবাসতে জানেন না। যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষমতাৰ বলত বলিয়ান হৈ পেলাই এটা একনায়কত্ববাদী চৰিত্ৰ, গণতন্ত্ৰ বিৰোধী চৰিত্ৰ তেওঁ ধাৰণ কৰিছে। গণতন্ত্ৰত বিৰোধীৰ যিটো সন্মান, সেই সন্মান অসমৰ মুখ্যমন্ত্ৰীয়ে দিব নোখোজে। অসমৰ মুখ্যমন্ত্ৰীগৰাকী দেশৰ ভিতৰতে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই তথ্য সহকাৰে ক'লে, সেই কথাটো তেওঁ সহ্য কৰিব নোৱাৰিলে। আৰু সেইকাৰণে মই অসমৰ ৰাইজক ক'ম যে কি ধৰণে বিৰোধীৰ বিৰুদ্ধে যিটো চক্ৰান্ত হৈছে, তাৰ মূল কথাটো হৈছে আমাৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে। কোনেও যাতে চৰকাৰ দুৰ্নীতিৰ বিৰুদ্ধে ক'বলৈ সাহস নকৰে, সেইকাৰণে বিভিন্ন কেছ মকৰ্দমা, পুলিচৰ ভয়, বাটত গুণ্ডা লগাই পেলাই আক্ৰমণ, বেৰিকেড দি পেলাই ৰাস্তা বন্ধ, গাড়ীৰ পেট্ৰল ডিপু বন্ধ কৰি দিয়ে, নাওৰ পৰা টায়াৰ খুলি লৈ যায়, বেনাৰ লগালে ফালি পেলাই, কাউন্সিলৰ ইলেকশ্যনত বন্দুক দেখুৱাই পেলাই নমিনেশ্যন উদ্ধ কৰায়, এই ধৰণৰ যি কৰ্মকাণ্ড কৰিছে, ইয়াৰ পৰা এটা কথাই প্ৰমাণ যে বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। বিজেপিয়ে মুকলিমূৰীয়া নিৰ্বাচনৰ পোষকতা নকৰে, ভয় ভীতি প্ৰলোভনেৰে ইলেকশ্যন খেলিব বিচাৰে, আৰু সেই কথা অসমৰ সচেতন ৰাইজে বুজি আছে। এবং শিলচরের প্রত্যেকটি বুথ কার্যকর্তারা আগামী লোকসভা নির্বাচনের জন্য জোর কদমে কাজ চালিয়ে যাচ্ছেন। গতিকে প্ৰত্যেকজন নেতাই যিমান ডাঙৰ বিষয়ববত থাকক, তেওঁৰ ভোট কেন্দ্ৰত কেনেকৈ জিকিব সেইটো তেওঁৰ দায়িত্ব। যিমান ডাঙৰ পৰ্টফলিঅ' হ'ব সিমান বেছি দায়িত্ব হ'ব। তেওঁ ক'ব নোৱাৰে যে বুথ প্ৰেচিডেণ্টে মোৰ কথা নুশুনে, মণ্ডল প্ৰেচিডেণ্টে মোৰ কথা নুশুনে, MLA মোক লগ কৰা নাই, এইবিলাক কথা নচলিব। নিজে ভোট দিয়া ভোট কেন্দ্ৰত যদি নিজিকে, আমাৰ দলৰ যিসকল নেতা সেই অঞ্চলত থাকিব, বিষয়ববীয়া থাকিব, তেওঁলোকে তাৰ দায়িত্ব ল'ব লাগিব। জিকিলেও তেওঁলোকৰ দায়িত্ব, বুথত হাৰিলেও তেওঁলোকৰ দায়িত্ব, এইটো আমাৰ প্ৰথম চৰ্ত। ভূপেন বরা বলেন যে কংগ্রেস শত্রু হলো IUDF, RSS, বিজেপি। কিন্তু আমাৰ মূল শত্ৰু বিজেপি, RSS, AIUDF। আমি তেওঁলোকক কেনেকৈ লোকসভা নিৰ্বাচনত প্ৰতিহত কৰিম। সাংবাদিক ভূপেন বরাকে প্রশ্ন করেছিলেন সিদ্দিক আহমেদ, কি আবার দলে নিয়ে আসা হবে? ভূপেন বরার প্রশ্নের জবাবে দিলেন, যদি সিদ্দিক আহমেদকে যদি নিজের ভুল স্বীকার করে আবেদনপত্র দাখিল করে, তাহলে দল চিন্তা করবে ওনাকে কাজ দলে ফেরানো যায় কিনা। আনুষ্ঠানিক আমি কোনো পত্ৰ পোৱা নাই। যদি আনুষ্ঠানিক পত্ৰ দিয়ে, নিজৰ ভুলটো যদি স্বীকাৰ কৰি পেলাই আমাক কয়, ভুলটো মানুহৰ হ'ব পাৰে, ভুলটো মানুহে ভুল কৰে, মহাপুৰুষটো নহয়। যদি ভুল হোৱা বুলি পেলাই তেওঁ আনুষ্ঠানিক পত্ৰ দি পেলাই আমাক কিবা জনায়, নিশ্চয় আমি বিবেচনা কৰিম। এবং আগামী নির্বাচনে কংগ্রেস দল বৃহৎ আকারে জয়লাভ করবে বলেই জানান ভূপেন বরা। মোৰ বিশ্বাস যে আৰু 100 দিনৰ ভিতৰত যি লোকসভা নিৰ্বাচন হ'ব, অসমৰ ৰাইজে নিজৰ মংগলৰ স্বাৰ্থত, সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি মুখিমূৰ কৰাৰ স্বাৰ্থত, নিবনুৱা সমস্যা, বানপানীৰ সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা আৰু বিশেষকৈ বৰাক ভেলীক ডিলিমিটেশ্যনৰ সময়ত যি 15টা এছেম্বলি সিট কমাই পেলাই 13টা কৰিলে, বৰাক ভেলীক যিটো ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰা হ'ল,
ইয়াৰ বিৰুদ্ধে বৰাকৰ মানুহে এটা সিদ্ধান্ত ল'ব।